পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মোৰ হাতত আছে আজিৰ ফলাফল। অলপ ভয় লগা পৰিস্থিতি, পৰিস্থিতি অলপ গহীন হৈ গৈছে, কিন্তু মই এইখিনি সময়তে অসীমক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অসীম অলপ মঞ্চলৈ আহক। অসীম, বহুত বহুত শুভেচ্ছা জনাইছোঁ। কিহৰ বাবে বাৰু, কিহৰ বাবে মতা আহিছে কচোন? এইখিনিত আমি দস্তি হৈ যাওঁ। এইখিনি সময়ত আমি দস্তি হ'ব লাগিব, কিন্তু বৰ বেয়া সময়ত মানে মোক এখন মঞ্চলৈ অনা হৈছে। তাৰমানে একো বেয়া সময় নহয়। এই বেয়া সময়টো অকল ময়ে থিয় হৈ ইয়াত ফলাফল ঘোষণা কৰিম নেকি? যিহেতু তৃতীয় পৰ্যায় আৰু ভীষণ প্ৰতিযোগিতা এখন হৈ গৈছে, হয় নহয়? বিহু নাচৰ মহাৰণ এখন হৈছে, গতিকে আমাৰ বোৱাৰীসকল অলপ ভয় খাই আছে। গতিকে মই বিচাৰোঁ, যিহেতু আমাৰ মাজত অসীম আছে, অসীমৰ নাচ নোহোৱাকৈ কেনেকৈ হ'ব? মই অলপমান, তুমি যদি নাচি দিয়া শুনটো, আমাৰ বোৱাৰীসকলে অকণমান সাহস পাব। পুৱা ডুব মুকালিতে হাললৈ মই গৈছিলোঁ, হাললৈ মই গৈছিলোঁ। হাই ঐ দেহি ঐ কান্ধতে ঐ নাঙলটি, কান্ধতে ঐ নাঙলটি লৈ ভাৱনাৰ সাগৰত ফুৰুনো তিভাহি, ফুৰুনো তিভাহি। হাই ঐ দেহি ঐ তোৰে ছবি বুকুতে, তোৰে ছবি বুকুতে লৈ ৰৈ ৰৈ নাচিবা। বহুত বহুত ধন্যবাদ অসীম, কিন্তু তোমাক আমি যাব নিদিওঁ। কাৰণ আজি কি হ'ব, এই ফলাফল মই অকলে ঘোষণা নকৰোঁ। কাৰণ মই সঁচাকৈ বেয়া লগা কাম এটা কৰিব দিছে মোক দেই। এই ফলাফল ঘোষণা কৰা মানে সকলোৰে গালি হাও খাই পৰা, গম পাইছানে? আজি তোক মই সেইকাৰণে যাব নিদিওঁ। প্ৰথমে মই ছায়াশ্ৰীক বহুত বহুত শুভেচ্ছা জনাইছোঁ, কাৰণ আপুনি গৈ আছে আমাৰ লগত আমাৰ পৰৱৰ্তী খণ্ডত। ছায়াশ্ৰী, তোমালৈ বহুত বহুত শুভেচ্ছা। তাই ধৰিবই পৰা নাই। ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। ভাল লগা যেনটো লগা নাই নে? মই ইমান সোনকালে কৈ দিলোঁ, তাই ভাবিবই নোৱাৰিলে মানে কি হ'ল? নাৰ্ভাছ। মই কৈ দিছোঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ, মোৰ খুবেই ভাল লাগিছে, মই নথৈ আনন্দিত, হয়নে? তোমাৰ কথাষাৰ ময়ে কৈ দিছোঁ, ঠিক আছে? আৰু এতিয়া মই বাঢ়ি যাবা। আৰু মই তোমাক কৈছোঁ, তোমাৰ হাঁহিটো খুব ধুনীয়া, গতিকে সদায় এনেকৈ হাঁহি থাকিবা। কাৰণ আমিও কেতিয়াও এনেকুৱা মঞ্চ এখন পোৱা নাছিলোঁ, কিন্তু এইখন মঞ্চত
থিয় হ'ব পাই আমি সঁচাকৈ গৌৰৱান্বিত আৰু এনেকৈ সদায় আগবাঢ়ি যোৱাটোৱে ডাঙৰ কথা গতিকে কুইন কোঁৱৰলৈ বহুত বেছি অভিনন্দন নেক্সট পৰ্যায়ৰ বাবে গতিকে বাকীখিনি আৰু ৰিম্পী কুইনক মই বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু দিব্যশ্ৰী তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল এয়া শেষ নহয় হয়নে এয়া আমাৰ বিহুৱতী বোৱাৰী 2024 আৰম্ভ হৈছেহে তোমাক আমি পুনৰ আমাৰ 2025 বিহুৱতী বোৱাৰী 2025ত আকৌ লগ পোৱাৰ কি কৰিম আশা কৰিব পাৰোঁনে ইমান মন মাৰি ঠিক আছে নহয় ঠিক আছে ঠিক আছে নিশ্চয় চেষ্টা কৰিম আহিবৰ কাৰণে অহা বছৰ সঁচাকৈ খুব ভাল লাগিল আজিৰ এই খণ্ডটি তেওঁ যদিও আজি এইখন মঞ্চ এৰি যাবলগীয়া হৈছে কিন্তু তেওঁ হাৰ মানি যোৱা নাই তেওঁ হাঁহি হাঁহি এইখন মঞ্চৰ পৰা বিদায় লৈছে গতিকে মই দিব্যশ্ৰীক বহুত বহুত ধন্যবাদ জনাইছোঁ শুভেচ্ছা থাকিল তেনেহ'লে মই আৰু অসীমে আজিৰ এই খণ্ডটিৰ পৰা বিদায় মাগিছোঁ 09 Communication Private Limited, we care about your future.